সব মাটিতে লয় হ'ব। সেইকাৰণে পৃথিৱীক ভাল পাবলৈ শিকিব লাগে। পৃথিৱীক ভাল পোৱাৰ শিক্ষা নীতিত পৃথিৱীৰ কোনো এখন দেশত নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19 এইবোৰ বস্তু মানুহতকৈ আগত জন্ম হওঁ। আমি পাছত গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তুবোৰ আগত জন্ম হওঁ। আমি পাছত বেলেঞ্চ ৰাখিবৰ কাৰণে আমাক সৃষ্টি কৰি আমি প্ৰকৃতি ধ্বংস কৰিলোঁ। যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত উৰিবলৈ শিকাইছিল, সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাগ হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19 বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুবাই। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকলৰ চাৰ্টিফিকেট নাছিল। শংকৰদেৱে হওক, মাধৱদেৱে হওক, বুদ্ধদেৱে হওক, যীশুখ্ৰীষ্টই হওক, আৰু এইটো আপোনাৰ বুদ্ধদেৱক তেওঁলোকৰ চাৰ্টিফিকেট নাই। তেওঁলোকে মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ যিটো বিকাশ সেইটোকে লৈ তেওঁলোকে বিশ্ববাসীক আঁকোৱালি লৈছিল। বিশ্বৰ বিভিন্ন ধৰ্মাৱলী লোকসকলে তেওঁলোকৰ আদৰ্শ মানিছিল। আৰু যাৰ বিনিময়ত আজি ছায়েন্স আৰু টেকন'লজিয়ে যেতিয়া সাহিত্যক চেৰ পেলাই ওপৰলৈ গুচি গ'ল, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো হেৰাই গ'ল। এতিয়া আমি সেইটোৱে আমি তেওঁলোকক অপমান কৰিছোঁ, তেওঁলোকে আমাক অভিশাপ দিছে। আমি প্ৰকৃতি ধ্বংস কৰিছোঁ কাৰণে সেইবিলাকে তেওঁলোকৰ এই অভিশাপৰ ফলত আমি এতিয়া ভুক্তভোগী হৈছোঁ। সব মাটিতে লয় হ'ব। সেইকাৰণে পৃথিৱীক ভাল পাবলৈ শিকিব লাগে। পৃথিৱীক ভাল পোৱাৰ শিক্ষা নীতিত পৃথিৱীৰ কোনো এখন দেশত নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19 এইবোৰ বস্তু মানুহতকৈ আগত জন্ম হওঁ। আমি পাছত গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তুবোৰ আগত জন্ম হওঁ। আমি পাছত বেলেঞ্চ ৰাখিবৰ কাৰণে আমাক সৃষ্টি কৰি আমি প্ৰকৃতি ধ্বংস কৰিলোঁ। যিদিনা গছে আমাক কাপোৰ পিন্ধাবলৈ শিকাইছিল, চৰাই আকাশত উৰিবলৈ শিকাইছিল, সেইদিন ধৰি সমগ্ৰ বিশ্বই প্ৰকৃতিক দাগ হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19 বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুবাই। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকলৰ চাৰ্টিফিকেট নাছিল। শংকৰদেৱে হওক, মাধৱদেৱে হওক, বুদ্ধদেৱে হওক, যীশুখ্ৰীষ্টই হওক, আৰু এইটো আপোনাৰ বুদ্ধদেৱক তেওঁলোকৰ চাৰ্টিফিকেট নাই। তেওঁলোকে মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ যিটো বিকাশ সেইটোকে লৈ তেওঁলোকে বিশ্ববাসীক আঁকোৱালি লৈছিল। বিশ্বৰ বিভিন্ন ধৰ্মাৱলী লোকসকলে তেওঁলোকৰ আদৰ্শ মানিছিল। আৰু যাৰ বিনিময়ত আজি ছায়েন্স আৰু টেকন'লজিয়ে যেতিয়া সাহিত্যক চেৰ পেলাই ওপৰলৈ গুচি গ'ল, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো হেৰাই গ'ল। এতিয়া আমি সেইটোৱে আমি তেওঁলোকক অপমান কৰিছোঁ, তেওঁলোকে আমাক অভিশাপ দিছে। আমি প্ৰকৃতি ধ্বংস কৰিছোঁ কাৰণে সেইবিলাকে তেওঁলোকৰ এই অভিশাপৰ ফলত আমি এতিয়া ভুক্তভোগী হৈছোঁ।